নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বৰ্তমান সময়ত ৰাজ্যত ভয়ংকৰ উচ্ছেদৰ কাৰণে সাজু হৈছে প্ৰশাসন কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযানৰ বৰ্তমান সময়ত হাজাৰ হাজাৰ পৰিয়ালৰ বুকু কঁপি উঠিছে কিয়নো ৰাজ্যত ভয়ংকৰ উচ্ছেদ হ'ব কেইবাটাও প্ৰান্তৰ উচ্ছেদ হ'ব আৰু বৰ্তমান সময়ত সাজু হৈছে প্ৰশাসন আৰু হাজাৰ হাজাৰ পৰিয়ালৰ বুকু কঁপি উঠিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ পুনৰ ভয়ংকৰ উচ্ছেদৰ দিশে ৰাজ্যত পুনৰ এবাৰ ভয়ংকৰ উচ্ছেদ হ'ব 1000তকৈও অধিক পৰিয়ালে বেদখল কৰিছিল চৰকাৰী ভূমি আৰু তেওঁলোকক জাননী দিয়া হৈছে নিৰ্বাচনৰ পূৰ্বে ৰাজহ চক্ৰই চলাইছিল গোপন ভূমি জৰীপ ৰাজহ চক্ৰই জৰীপ চলাইছিল আৰু উচ্ছেদৰ উমান পাই বৰ্তমান সময়ত বেদখলকাৰীৰ মাজত হাহাকাৰ লগা দেখিবলৈ পোৱা গৈছে নিজৰ ভেটি ৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বেদখলকাৰী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছত প্ৰশাসনে দিছিল অন্তিম সুযোগ দিলে অহা 26 মে জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'ব গুৰুত্বপূৰ্ণ শুনানি আৰু তাতে হাজাৰৰো অধিক পৰিয়ালৰ ভৱিষ্যত নিৰ্ণয় হ'ব শুনানিত দাখিল কৰিব লাগিব মাটিৰ বৈধ নথি পত্ৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে বা নথি দেখুৱাব নোৱাৰিলে চলিব ভয়াবহ উচ্ছেদ অভিযান যোগীঘোপাৰ ভৰালকুণ্ডিত যিকোনো মুহূৰ্ততে চলিব পাৰে বুলডোজাৰ সাজু হৈ আছে বুলডোজাৰ সমগ্ৰ যোগীঘোপাত বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে বঙাইগাঁও জিলা প্ৰশাসন আৰু পুনৰ ভয়ংকৰ উচ্ছেদৰ দিশে ৰাজ্য কঁপি উঠিছে হাজাৰ হাজাৰ পৰিয়ালৰ বুকু কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই নিৰ্দেশ দিছিলে ৰাজ্যৰ যিসমূহ বেদখলকাৰী ভূমি আছে বা বেদখলীকৃত ভূমি আছে সকলো ভূমি বেদখল মুক্ত কৰা হ'ব আৰু তাৰ কাৰণে সাজু হৈছে প্ৰশাসন ইতিমধ্যে কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলালে কামৰূপকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলিছে আৰু এইবাৰ ভয়াবহ উচ্ছেদৰ দিশে ৰাজ্য বঙাইগাঁৱত চলিব ভয়াবহ উচ্ছেদ অভিযান ইতিমধ্যে সাজু হৈছে প্ৰশাসন হাজাৰৰো অধিক পৰিয়ালৰ এতিয়া হাহাকাৰ লগা পৰিলক্ষিত হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো তেওঁলোকে বছৰ বছৰ ধৰি চৰকাৰী ভূমি দখল কৰি আছিলে আৰু সেই ভূমি বৰ্তমান সময়ত প্ৰশাসনে উচ্ছেদ কৰিব আৰু প্ৰশাসনে ডেডলাইন বান্ধি দিছে 26 মেত ইতিমধ্যে শুনানি আছে বেদখলীকৃত 1000টা পৰিয়াল ন্যায়ালয়ৰ কাষ চাপিছিলে আৰু ন্যায়ালয়ে তেওঁলোকক প্ৰমাণ দিয়াৰ কাৰণে জাননী দিয়া হৈছিল আৰু 26 মেত চলিব শুনানি আৰু সেই শুনানিত বেদখলকাৰীয়ে যদি দিব পাৰে নথিপত্ৰ তেন্তে নিশ্চয়কৈ উচ্ছেদ নহ'ব কিন্তু যদি নথিপত্ৰ দেখুৱাব নোৱাৰে তেন্তে প্ৰশাসনে বাহিৰত সাজু কৰি ৰাখিছে বুলডোজাৰ এফালৰ পৰা ভাঙি দিয়া হ'ব বেদখলকাৰীৰ বাসগৃহ আৰু এনেকৈ পুনৰ এবাৰ ৰাজ্যত ভয়ংকৰ উচ্ছেদৰ দিশে ৰাজ্যৰ কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান ইতিমধ্যে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰশাসনৰ ৰঙা চকুত এতিয়া বেদখলকাৰীৰ বুকু কঁপি উঠিছে 1000তকৈও অধিক পৰিয়ালে বেদখল কৰি আছিল চৰকাৰী ভূমি 1000ৰো অধিক পৰিয়ালে চৰকাৰী ভূমি দখল কৰি আছিল আৰু সেই স্থানত বৰ্তমান সময়ত উচ্ছেদ অভিযান চলিব প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি আগন্তুক দিনত আৰু অধিক ক্ষিপ্ৰতাৰে উচ্ছেদ অভিযান চলিব কিন্তু বৰ্তমান সময়ত বুলডোজাৰ সাজু আৰক্ষী সাজু মাত্ৰ আদালতৰ নিৰ্দেশ লাগে আৰু তাৰ পিছতে এফালৰ পৰা ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় বিগত বৰ্ষত দেখিবলৈ পোৱা গৈছিলে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বুলডোজাৰ শব্দত হাহাকাৰ কৰিবলগীয়া হৈছিলে আৰক্ষীৰ শব্দত বেদখলকাৰীৰ বুকু পৰ্যন্ত কঁপি উঠিছিলে আৰু এই বৰ্ষতো মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতেই ৰাজ্যৰ কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলি আছে আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান HDS 2.0 নতুন উচ্ছেদ অভিযান ইয়াত কোনো ধৰণৰ দয়া নাই ক্ষমা নাই
কেৱল মাত্ৰ চৰকাৰী হালধীয়া বুলডোজাৰ লগাই ভাঙি দিয়া হ'ব বেদখলকাৰীৰ বাসগৃহ। বেদখলকাৰীয়ে কান্দিলেও নিস্তাৰ নাই, ভৰিত পৰিলেও নিস্তাৰ নাই, কিয়নো অসমৰ প্ৰতিটুকুৰা চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা কাঢ়ি আনিম বুলি সংকল্পবদ্ধ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই অনুপাতে ৰাজ্যত উচ্ছেদ অভিযান চলিব আৰু বৰ্তমান সময়ত বঙাইগাঁৱত বৃহৎ উচ্ছেদৰ কাৰণে সাজু হৈছে প্ৰশাসন। প্ৰায় 1000ৰো অধিক পৰিয়ালৰ বাসগৃহ ভাঙি দিয়া হ'ব। প্ৰায় 1000টা পৰিয়াল এতিয়া গৃহহাৰা হ'ব। তেওঁলোকে বছৰ বছৰ ধৰি চৰকাৰী ভূমি দখল কৰি আহিছিলে আৰু বৰ্তমান সেই চৰকাৰী ভূমি বেদখলীকৃত কৰিবলৈ সাজু হৈছে প্ৰশাসন। ইতিমধ্যে জাননী জাৰি কৰা হৈছে আৰু বেদখলকাৰী বা উচ্ছেদিত পৰিয়ালকেইটা কাষ চাপিছিল ন্যায়ালয়ৰ আৰু ন্যায়ালয়ে 26 মে'ত তেওঁলোকক শুনানি দিছে আৰু শুনানিত তেওঁলোকে ভূমিৰ নথি পত্ৰ দেখুৱাব লাগিব। যদি নথি পত্ৰ দেখুৱাব নোৱাৰে তেন্তে নিশ্চয়কৈ ততাতৈয়াকৈ প্ৰশাসনে ভাঙি দিব বেদখলকাৰীৰ বাসগৃহ। তৎক্ষণাত চুৰমাৰ হৈ পৰিব বেদখলকাৰীৰ পকী ঘৰ। প্ৰতিটো ঘৰত পৰিব বুলডোজাৰৰ কোব আৰু এনেকৈ চৰকাৰী হালধীয়া বুলডোজাৰ সজাই থোৱা হৈছে। মাত্ৰ আদালতৰ নিৰ্দেশ লাগে আৰু নিৰ্দেশৰ পিছতেই 1 ছেকেণ্ডত ধূলিস্যাৎ হৈ পৰিব বেদখলকাৰীৰ বাসগৃহ। কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নাই। প্ৰশাসন কঠোৰ হৈছে। প্ৰশাসনে স্পষ্টকৈ কৈছিলে বেদখলকাৰীৰ বিৰুদ্ধে আমি শূন্য সহনশীল নীতি গ্ৰহণ কৰিম। ইয়াৰ অৰ্থ বেদখলকাৰীৰ বিৰুদ্ধে দয়া মমতা কোনো নাই। কেৱল মাত্ৰ ঘৰ ভাঙি দিয়া হ'ব, উচ্ছেদ কৰা হ'ব। ক'ত যায় ক'ত থাকিব সেয়া তেওঁলোকৰ কথা। চৰকাৰী ভূমি দখল কৰি আছিলে তেওঁলোকে বছৰ বছৰ ধৰি। চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে তেওঁলোকে অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰি আছিলে আৰু বৰ্তমান চৰকাৰ কঠোৰ হৈছে, অসমীয়া কঠোৰ হৈছে আৰু সেই অনুপাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে বঙাইগাঁৱত কিছু মুহূৰ্তৰ পিছতেই বা কেইদিনমানৰ পিছতেই হ'ব ভয়াৱহ উচ্ছেদ অভিযান। 1000টা পৰিয়ালক উচ্ছেদ কৰা হ'ব। 1000 পৰিয়াল এতিয়া গৃহহীন হ'ব। হাহাকাৰ লাগিব তেওঁলোকৰ মাজত। কাৰোবাৰ যদি ঘৰ যাব, কাৰোবাৰ হয়তো মছজিদ যাব, মন্দিৰ যাব। কিন্তু প্ৰশাসনে চৰকাৰী ভূমিত এটুকুৰা চৰকাৰী ভূমি বেদখলকাৰীৰ হাতত থাকিবলৈ নিদিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জৰীপ আৰম্ভ হৈ গৈছে। ৰাজ্যৰ সকলো চৰকাৰী ভূমি তেওঁলোকে বা প্ৰশাসনে বেদখলীকৃত কৰিব আৰু এয়া হৈছে বঙাইগাঁৱত জৰীপ চলি আছে আৰু 26 মে'ত শুনানি আছে। শুনানিৰ পিছত স্পষ্ট হৈ পৰিব তেওঁলোকৰ কি হ'ব, ক'ত যাব তেওঁলোক। প্ৰতিটো পকী ঘৰ ভাঙি দিয়া হ'ব। কেঁচা ঘৰ বাদ দিয়ক, পকী ঘৰৰ ৱালত পৰিব বুলডোজাৰৰ কোব। এফালৰ পৰা ভাঙি দিয়া হ'ব বেদখলকাৰীৰ বাসগৃহ। যোৱা বৰ্ষতো অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈছিলে। সেই অনুপাতে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিলে ৰাজ্যৰ প্ৰতিটুকুৰা ভূমিৰ পৰা বেদখলকাৰীক উৎখাত কৰিব লাগে আৰু সেই অনুপাতেই প্ৰশাসন সাজু হৈছে। ইতিমধ্যে প্ৰশাসনে ৰণকৌশল প্ৰস্তুত কৰিছে আৰু কেইদিনমানৰ পিছতেই বঙাইগাঁৱত চলিব ভয়ংকৰ উচ্ছেদ অভিযান। আমাৰ ওচৰত ভাষ্য আছে বেদখলকাৰী বা উচ্চ স্থানীয় লোকৰ। যদি সম্ভৱ হয় আমি দেখুওৱাৰ চেষ্টা কৰিম। যে উচ্ছেদ করবো কিছু উচ্ছেদ করবো এই মাটিটা আমরা 50-60 বছর থাকি এখানে 50-60 বছর মানে বসতি করে আসি এরকম তাহলে আমাদের মাটি আসল না আমি মাটিটা তো নর্মাল খাস না পাত্তা মাটি গিলা এই ঝোলের মাটি কিছু কিনে দিচ্ছে আমার মাটি পেলে আমরা কিনে নিয়ে নিই এটা খাস মাটি না এটা পাত্তা মাটি আর আমাদের ভাঙা লাগবো এই জায়গাটা উচ্ছেদ করা লাগবো বাংলার কোন দাম এলু মারা লাগবে কোন দাম মোটামুটি 60 বছর হয়েছে না স্যার এই মাটি আমার মাটিটা আপনি দখল করছেন না আপনি কারোর কিনে আমি কিনে নিয়েছি মাটি তারপরে কিনেছিলেন? আমি লইছি এটা বহুদিন সেই মাটা মারা গেছে হাসেম বলি কোয়া তারপর কিনে নিয়েছিল বাড়ি কোটা ছিল ওখানে? হাসেম বাড়ি এতে আছে হিও ধনী আর মানে মোটামুটি
বিয়া আমার আগতে 70 বছর মানে হয়েছে তার বয়স এটা এসে মরে গেছে একটু বড় হয়ে মরে গেছে উনি। তো ওষুধ কি করবো আমি না জানো, এটা কেনেকা কমাবি, এটা কি হবো এটা কি আমি জানো নাকি? কিমান বছর ধৰি আছে ইয়াত? এটা বহুত বছর করে আছি আমি, প্রায় 40 বছর মান হল। আমার বয়স খালি হয়ে থেকে। জন্ম ইয়াত। এতিয়া চৰকাৰে নটিচ পঠাইছে, হয়তো উচ্ছেদ হয়তো সম্ভৱত হ'ব আগন্তুক দিনত। কি হ'ব আপোনালোকৰ? কি হবো এখন ওপরালা জানে কি হবো, এখন সরকারে কি করবে এটা তো আমি না জানি। আজি নোটিচ কোনে দিয়েছে? নোটিশ তো আজি তো নোটিশ দিলে আমার জাননি দিল মন্ডল আছে, মন্ডল লাগে দিয়ে দিল। কি কৰা লাগিছে? আমার 26 তারিখত ইয়ে যাবার হয়েছে। তো ওষুধ কি করবো আমি না জানো, এটা কেনেকা কমাবি, এটা কি হবো এটা কি আমি জানো নাকি? কিমান বছৰ ধৰি আছে ইয়াত? এটা বহুত বছর করে আছি আমি, প্রায় 40 বছর মান হল। আমার বয়স খালি হয়ে থেকে। জন্ম ইয়াত। এতিয়া চৰকাৰে নটিচ পঠাইছে, হয়তো উচ্ছেদ হয়তো সম্ভৱত হ'ব আগন্তুক দিনত। কি হ'ব আপোনালোকৰ? কি হবো এখন যে এনে উচিত করবো এনে কিছু উচিত করবো এই মাটিটা আমরা 50-60 বছর থাকি এখানে আর 50-60 বছর মানে বসতি করে আসি এরকম তাহলে আমাদের মাটি আসলে না আমি তো মাটিটা তো আমার খাস না পাত্তা মাটি গিলা এই ঝোলের মাটি কিছু কিনে নিচ্ছে আমার মাটি কিনে আমরা কিনে নিয়ে এটা খাস মাটি না এটা পাত্তা মাটি আর আমাদের ভাঙা মাছ বাগান